ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড গুৱাহাটী ইউনিভাৰ্চিটি দুয়োখন ইউনিভাৰ্চিটিৰে এডভান্স মাইক্ৰ' ইকনমিক্সৰ পেপাৰখনৰ পৰা অনা হৈছে টপিকটো। গুৱাহাটী ইউনিভাৰ্চিটি ইউনিট নাম্বাৰ 3 টপিকটো লাভ কৰিবা আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইউনিট নাম্বাৰ 1ত টপিকটো আছে ৰিস্ক যোনটো কনসেপ্ট এই ৰিস্কৰ কনসেপ্টৰ ভিতৰত আমি তিনি প্ৰকাৰৰ ৰিস্ক পঢ়িব লাগিব। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰিভিয়াছ ইয়েৰটো বহুতবাৰ কুৱেশ্যনটো আহিছে। গতিকে তোমালোকে ভালদৰে চাবা। ঠিক আছে, আই হোপ সকলোৱে দেখা পাইছা। অ'কে, ঠিক আছে। এতিয়া ক্ষতিশংকাৰ অধীনত যেতিয়া প্ৰচণ্ডৰ কথাটো আহে তেতিয়া আমি কিছুমান কথা মনত ৰাখিব লাগিব যে যেতিয়া এজন ব্যক্তিয়ে যিকোনো এটা ক্ষেত্ৰত তেওঁ যেতিয়া ইনভেষ্ট কৰিবলগীয়া যায়, স্পেচিয়েলি তেওঁ শ্বেয়াৰ মাৰ্কেটতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত যেতিয়া তেওঁ বিনিয়োগ কৰিবলৈ যায়, সেই বিনিয়োগ কৰোঁতে তেওঁ সম্ভাৱনাটো তেওঁ কি হ'ব, হয়তো তেওঁ জিকিব হয়তো হাৰিব, তাত এটা অনিশ্চয়তা থাকে, নিশ্চিত নহয়। কিন্তু কিছুমানে ৰিস্ক লয়, কিছুমানে ৰিস্ক লৈ ভাল পায়, কিছুমানে ৰিস্ক লৈ বেয়া পায় আৰু কিছুমান নিৰপেক্ষ অৱস্থাত থাকে। ঠিক আছে, গতিকে এই কনচেপ্টটোৰ ভিতৰত আচলতে এই কথাখিনিকে বুজোৱা হৈছে। মই একেবাৰে সহজকৈ মনত ৰাখিবলৈ কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ যাতে বস্তুটো বুজি পোৱা। আৰু বাকী লিখাটো এক্সাম পইণ্ট অফ ভিউৰ পৰা যেনেধৰণে কুৱেশ্যন আনচাৰ কৰিবা ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰাই কিন্তু লিখিব লাগিব। কিন্তু কনচেপ্টটো আমাৰ যদি মনত থাকিবলগীয়া হয় তেতিয়া মনত থাকিবলগীয়া হোৱাৰ কাৰণে সেই কথাটো এনে ষ্টৰি টাইপত তোমালোকে মনত ৰাখিব পাৰা। ঠিক আছে, ভন নিউমেন আৰু অস্কাৰ মৰ্গেনষ্টাৰ্নে প্ৰতিদানৰ বিভিন্ন সম্ভাৱিতা থকা অনিশ্চয়তা আৰু ক্ষতিশংকাৰে পূৰ্ণ পৰিস্থিতিত উপভোক্তা এজনে কেনেধৰণে আচৰণ কৰিবলৈ চেষ্টা কৰে এই সম্পৰ্কে তেওঁ এটা অধ্যয়ন চলাইছিলে আৰু এই অধ্যয়নটো 1947ত প্ৰকাশিত হোৱা দ্য থিয়ৰী অফ গেম এণ্ড ইকনমিক বিহেভিয়াৰত তেওঁ উপযোগিতাৰ সাংখ্যিক সূচক নিৰ্ধাৰণ কৰিছে আৰু যাক NMU উপযোগিতা সূচক বুলিও কোৱা হয়। মই তোমাক কৈছোঁ যে NM উপযোগিতা সূচক বুলিও পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে। গতিকে তাৰ আনচাৰ বেলেগ নহয়, এইখিনি কনচেপ্টে তোমালোকে লিখিব লাগিব। গতিকে চোৱা, এই যেতিয়া NM উপযোগিতা সূচকৰ মতে কি হয় যে মৌদ্ৰিক আয়ৰ প্ৰত্যাশিত উপযোগিতা কমিব নে বাঢ়িব সেইটো নিৰ্ভৰ কৰিব ভোগ তথা ভোগ ব্যয়ৰ কাৰ্যৰ ভাগ লোৱা ব্যক্তিজনৰ আচৰণ বা প্ৰকৃতিৰ ওপৰত। গতিকে এই দিশটোৰ পৰা উপভোক্তাজনক তেওঁলোকে যোনজন উপভোক্তা মানে তুমি বা মই যোনে সেই বস্তুটো তেওঁলোকে অলৰেডি কনজামশ্যন কৰিছে, কনজিউমাৰজন। ঠিক আছে, গতিকে সেই উপভোক্তাজনৰ দিশৰ পৰা চাব পাৰি বা বিনিয়োগকাৰীজনৰ পৰা চাব পাৰি, তিনিটা ভাগত ভাগ কৰিব পাৰি। ঠিক আছে, গতিকে উপভোক্তা আৰু বিনিয়োগকাৰী বুলি কিয় কৈছে গম পোৱা নে? এতিয়া চোৱা, উপভোক্তাজন মানে হৈছে যোনজন ব্যক্তিয়ে সেই বস্তুটো ধৰা কনজিউম কৰে, উপভোগ কৰে। কিন্তু ইয়াত উপভোগ কৰাটো কাক বুজাইছে? সেই বিনিয়োগকাৰীজনক বুজোৱা নাই জানো? যোনজন বিনিয়োগকাৰীয়ে সেই বস্তু মানে এটা নিৰ্দিষ্ট এমাউণ্ট তেওঁ বিনিয়োগ কৰিছে আৰু সেই বিনিয়োগ কৰিবলৈ যাওঁতে এজন উপভোক্তাই তিনি ধৰণৰ আচৰণ কৰিব পাৰে। হয়তো তেওঁ সেইখিনি বিনিয়োগ কৰি তেওঁ ৰিস্ক লৈ ভাল পাব পাৰে বা তেওঁ ৰিস্কৰ প্ৰতি তেওঁ ইচ্ছা নাথাকিব পাৰে আৰু এজন হয়তো তেওঁ নিৰপেক্ষ হ'ব পাৰে। গতিকে এই তিনিও প্ৰকাৰৰ আচৰণে কিন্তু দেখিবলৈ পোৱা যায়। ঠিক আছে, এতিয়া প্ৰথম যোনটো পইণ্টছ আছে সেইটো হৈছে নিৰপেক্ষ। সকলোৱে দেখা পাইছা আই হোপ। ঠিক আছে, এতিয়া চোৱা, যিটো ক্ষতিশংকাৰ নিৰপেক্ষ ব্যক্তি বুলি কোৱা হয়, গতিকে এনেধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত আয় বৃদ্ধি পোৱাৰ লগে লগে তেওঁ মুদ্ৰাৰ প্ৰত্যাশিত উপযোগিতা অপৰিৱৰ্তিত হৈ থাকে আৰু সেয়েহে ক্ষতিশংকা বৃদ্ধি পোৱা বা নোপোৱা এনেধৰণৰ কাৰ্যই তেওঁলোকৰ ভোগ বা বিনিয়োগত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এফালে যদি আয় দিছে OX অক্ষত আয় আৰু OY অক্ষত প্ৰান্তীয় উপযোগিতা বুজাইছে। এতিয়া এই কথাটোত চাবা, এজন ব্যক্তিৰ আয় কিমান বাঢ়ি গৈছে দেখিছেনে? এক আপৱাৰ্ড ৰাইজিং এডাল ৰেখা হৈছে NM উপযোগিতা ৰেখাডাল। তো এই আপৱাৰ্ড ৰাইজিং ৰেখাডালত তেওঁ ইনকাম যিমান বাঢ়িছে, ঠিক আছে, আয় বৃদ্ধি পোৱাৰ লগত তেওঁ উপযোগিতাৰ ইমান প্ৰভাৱ পেলোৱা নাই, সমানে বাঢ়ি গৈছে। গতিকে তেওঁ নিউট্ৰেল হৈ আছে। ঠিক আছে, গতিকে এইটোখিনিৰ ক্ষেত্ৰত যদি আমি চাওঁ, ব্যক্তিজনৰ আয় বৃদ্ধি পোৱাৰ লগে লগে মুদ্ৰাৰ যিটো প্ৰত্যাশিত উপযোগিতা সেই প্ৰত্যাশিত উপযোগিতাটো অপৰিৱৰ্তিত হৈ থাকে। ঠিক আছে, তেওঁ পচন্দ অপচন্দ বুলি নাই, তেওঁ এজ এ কনষ্টেণ্ট হিচাপে আছে, দেখিছানে? গতিকে এনেধৰণৰ ক্ষেত্ৰত উপযোগিতাৰ ৰেখাডাল সোঁফালে ওপৰলৈ হেলনীয়া হয়।
আপৱাৰ্ড ৰাইজিং বুলি আমি ক'ব পাৰোঁ ষ্ট্ৰেইট লাইন হৈছে এইটো কোনো ধৰণৰ ইয়াত বেণ্ড নাই ঠিক আছে গতিকে এইডাল হৈছে নিৰপেক্ষ ব্যক্তিৰ ৰেখা নেক্সটটো হৈছে ৰিস্ক লাভাৰ যোনজনে ৰিস্ক লৈ ভাল পায় গতিকে এইটো বেণ্ড হয় অলপ বেণ্ড স্লাইটলি এইটো বেণ্ড হ'ব ৰেখাডাল এনেধৰণৰ ব্যক্তিৰ আয় বৃদ্ধি পোৱাৰ লগে লগে মুদ্ৰাৰ প্ৰত্যাশিত উপযোগিতা বাঢ়ি যায় সেয়েহে ক্ষতি সংকাৰ বঢ়াৰ লগে লগে এনেধৰণৰ ব্যক্তি ভোগ বা বিনিয়োগৰ হাৰ অধিক বৃদ্ধি হয় এফালে ব্যক্তিজনৰ আয় বৃদ্ধি হৈছে দেখিছেনে OI পৰা এনেধৰণে OI1 OI2 OI3 ইমান পৰিমাণে তেওঁ কি হৈছে বাঢ়ি গৈ আছে আয় বাঢ়ি গৈ আছে এতিয়া সেই ব্যক্তিজনৰ যেতিয়া আয় বাঢ়ি যাব আয় বাঢ়ি যোৱাৰ লগে লগে তেওঁ ক্ষতিৰ সংখ্যাও বাঢ়িব দ্যাট মিন্স তেওঁ ৰিস্ক বাঢ়ি যাব ঠিক আছে তেওঁ বিনিয়োগ কৰিবলৈ ৰিস্কও বাঢ়িব কিন্তু ৰিস্কও বাঢ়িব আয়ও বাঢ়িব আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে সেই ব্যক্তিজনে সেই ৰিস্কটো ল'বলৈ বিচাৰিব ঠিক আছে তেওঁ ৰিস্কটো ল'বলৈ বিচাৰিব সেইকাৰণে তেওঁ কোৱা হয় ৰিস্ক লাভাৰ ঠিক আছে গতিকে কাষৰ চিত্ৰত এটা চিত্ৰ অংকন কৰা হৈছে আৰু এই ব্যক্তিজনৰ যোনটো ৰিস্ক মৈত্ৰিক ব্যক্তি বুলি কোৱা হয় সেই ব্যক্তিজনে যোনডাল ৰেখা হয় উপযোগিতা ৰেখা সেই বিভিন্ন ধৰণৰ স্তৰত অংকন কৰিছে এ আৰু এ স্পৰ্শ কৰিছে বি স্পৰ্শ কৰিছে চি মানে স্পৰ্শ কৰিছে দেখা পাইছা সকলোৱে কেনেধৰণে স্পৰ্শ কৰিছে গতিকে এই যিখিনি অংশ স্পৰ্শ কৰা অংশবিলাকত যিহেতু ঢালটো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঠিক আছে ওপৰলৈ গৈছে গতিকে ইয়াৰ অৰ্থ এইটোৱেই যে বিনিয়োগৰ বিপৰীতে উদয় হোৱা বৰ্ধিত যোনটো শংকা তেওঁ বিনিয়োগ কৰিছে ঠিক আছে তেওঁ হেভি এমাউণ্ট এটা বিনিয়োগ কৰিছে কিন্তু তেওঁ এইটোও জানে যে ইমানখিনি মই বিনিয়োগ কৰিছোঁ গতিকে মই ইয়াৰ পৰা বহুত বেছি ৰিস্ক ল'ব লাগিব গতিকে মই ইমানখিনি বিনিয়োগ কৰিছোঁ গতিকে বিনিয়োগৰ বিনিময়ত কিন্তু মই বহুত ৰিস্ক ল'ব লাগিব কিন্তু তেওঁ কি কৰিছে সেই ৰিস্কটো তেওঁ একচেপ্ট কৰিছে তেওঁ ৰিস্ক ল'বলৈ বিচাৰিছে বা তেওঁ সেই ৰিস্ক লৈ ভাল পায় গতিকে এই ব্যক্তিজন হৈছে ৰিস্ক লাভাৰ ইয়াৰ অৰ্থ হ'ল অধিক বিনিয়োগৰ বিপৰীতে উদয় হোৱা বৰ্ধিত ক্ষতি সংখ্যা নেওচি সেই ব্যক্তিজনে বিনিয়োগ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰিছে তেওঁ গম পাইছে যে প্ৰতিটো খোজতে মোৰ ৰিস্ক আছে আৰু মই এডিশ্যনেল এমাউণ্ট বা অতিৰিক্ত এটা এমাউণ্ট যিমানেই বিনিয়োগ কৰি গৈ থাকিম সিমানেই কিন্তু মোৰ ৰিস্ক বাঢ়িব তথাপিতো সেই ব্যক্তিজনে কিন্তু ৰিস্ক ল'বলৈ বিচাৰিছে আৰু সেইজনেই হৈছে ৰিস্ক লাভাৰ ঠিক আছে ইয়াৰ কাৰ্ভকেইডাল কিন্তু লাগিব দেই ইম্পৰ্টেণ্ট হয় কাৰ্ভকেইডাল চাবা শেষৰ যোনটো আছে এইজন ৰিস্ক বিৰাগ ব্যক্তি তেওঁ ৰিস্ক লৈ ভাল নাপায় এনেধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত দেখিছেনে এই কাৰ্ভডাল এনেধৰণে ডাউনৱাৰ্ড হৈ গৈছে তললৈ গৈছে ঠিক আছে এনেধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত আয় বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাৰ প্ৰত্যাশিত উপযোগিতা কমি যায় কাৰণ ক্ষতি সংখ্যা তথা অনিশ্চয়তা বৃদ্ধি পোৱাৰ লগে লগে এনেধৰণৰ ব্যক্তি ভোগ তথা বিনিয়োগৰ ক্ৰমবৰ্ধমান হাৰত কমি যায় এইটো নহয় ইনিচিয়েল ষ্টেজত বাঢ়িছিলে ঠিক আছে ইনিচিয়েল ষ্টেজত বাঢ়ি থাকে এটা নিৰ্দিষ্ট বিন্দু পোৱাৰ পিছত সেইখিনি লাহে লাহে কি হয় আয় বৃদ্ধি পায় কিন্তু যেহেতু প্ৰত্যেকটো খোজতে কি আছে ৰিস্ক আছে হয়নে প্ৰত্যেকটো খোজতে ৰিস্ক থকাৰ কাৰণে তেওঁ পিছত আকৌ সেই যেটো ৰিস্ক তেওঁ ল'বলৈ নিবিচাৰে ঠিক আছে আৰু লাহে লাহে বিনিয়োগৰ পৰিমাণটো ক্ৰমবৰ্ধমান হাৰত কমি আহে ক্ৰমবৰ্ধমান ঠিক আছে ইনিচিয়েল ষ্টেজত ক্ৰমবৰ্ধমান এতিয়া ধৰা প্ৰথমতে যদি 5% আছিলে ঠিক আছে তাৰ পিছতে তেওঁ 4% 3% তেনে ক্ৰমবৰ্ধমান লাহে লাহে বাঢ়ি গৈছে আৰু শেষত এনেধৰণে ডাউনৱাৰ্ড হৈ গৈছে মানে কমি গৈছেগে প্ৰথম ষ্টেজত ক্ৰমবৰ্ধমান হ'ব গতিকে এই ক্ষেত্ৰত দেখুওৱা গৈছে যে NM উপযোগিতা ৰেখাডাল দেখুওৱা হৈছে যে এই চিত্ৰত A আৰু A B C এডাল স্পৰ্শক ৰেখা সেই স্পৰ্শক ৰেখাডালে OI1 OI2 OI3 এই তিনিওটা আয় স্তৰৰ বিনিয়োগকাৰীজনে লাভ কৰা প্ৰান্তীয় উপযোগিতাক বুজাইছে আৰু এই স্পৰ্শক তিনিডালক ক্ৰমান্বয়ে কমি অহা অংশটোৱে নিৰ্দেশ কৰিছে যে অধিক আয় উপাৰ্জন কৰিবলৈ যাওঁতে ক্ষতি বা শংকা বৃদ্ধি পোৱাৰ বিপৰীতে বিনিয়োগকাৰীৰ জনৰ আয়ৰ যিটো প্ৰান্তীয় উপযোগিতা সেই প্ৰান্তীয় উপযোগিতাটো কমি গৈছে গতিকে এনে ক্ষেত্ৰত ক্ষতি শংকা বৃদ্ধি পোৱাৰ পৰিস্থিতিত কমকৈ বিনিয়োগ কৰাৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰে যদিও তেওঁ আয় বাঢ়ি গৈছে ঠিক আছে আয় বাঢ়ি যোৱাৰ পিছতো তেওঁ যেটো আয়ৰ প্ৰান্তীয় উপযোগিতা হেতু কমি গৈছে আয়ৰ প্ৰান্তীয় উপযোগিতা কমি যোৱাৰ কাৰণে আৰু প্ৰত্যেকটো লেভেলত যেহেতু ৰিস্ক আছে আৰু শেষত তেওঁ কি কৰিব যেহেতু তেওঁ ৰিস্ক লৈ ভাল নাপায় আৰু নোপোৱাৰ কাৰণে তেওঁ লাহে লাহে সেই বিনিয়োগৰ পৰিমাণটো কমাই দিব ঠিক আছে
এক্সাম পইণ্ট অফ ভিউৰ পৰা কিন্তু তেওঁ বিনিয়োগৰ কমকৈ কৰাৰ সিদ্ধান্ত ল'ব, এনেধৰণে লিখিব লাগিব। ঠিক আছে, ৰিস্ক লৈ ভাল নাপায়, এই কথাখিনি মই জাষ্ট তোমালোকৰ কনচেপ্টটো সহজকৈ বুজিবৰ কাৰণে মনত ৰাখিবলৈহে কৈছোঁ। ঠিক আছে, চেষ্টা কৰিছোঁ যিমান পাৰোঁ ইজি ৱেত তোমালোকক কথাখিনি ক'বলৈ। আৰু আকৌ কৈছোঁ যে যিখিনি কথা কওঁ তোমালোকক কেতিয়াবা ফেমিলি উদাহৰণ দিওঁ বা কিবা এনেকুৱা ষ্টৰি টাইপৰ যিখিনি উদাহৰণ দি পেলাই পঢ়াই আছোঁ, এইখিনি পৰীক্ষাত তোমালোকে জাষ্ট কনচেপ্টটোহে মনত ৰাখিবা। এক্সাম পইণ্ট অফ ভিউৰ পৰা কিন্তু তোমালোকে ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰাই কনচেপ্টখিনি লিখিব লাগিব। ঠিক আছে, এতিয়া এএনএমৰ যিটো সাংখ্যিকীয় উপযোগিতা, সেই তত্ত্বটোৰ পুনৰ ব্যাখ্যাই শংকা বা ক্ষতি শংকাৰ উপস্থিতিত উপভোক্তা আয়োজনৰ অধ্যয়নত সহায় কৰিছে। এই উপযোগিতাটোৰ প্ৰত্যাশিত মূল্য গ্ৰহণ কৰা হয়, গতিকে এএনএম উপযোগিতাৰ সমীকৰণৰ প্ৰান্তীয় মুদ্ৰাৰ উপযোগিতা গণনা কৰাটো সম্ভৱ হৈ পৰে। তথাপিতো কিন্তু এই যোনটো এএনএম উপযোগিতাৰ সূচক আছে তাৰ কিন্তু সীমাবদ্ধতা নথকা নহয়, গতিকে সীমাবদ্ধতাও আছে। গতিকে আমি সীমাবদ্ধতাখিনি চাব লাগিব। প্ৰথম কথা যে এএনএম উপযোগিতাৰ সূচকৰ সহায়ত প্ৰান্তীয় উপযোগিতা কমিছে নে বাঢ়িছে তাক জানিব নোৱাৰে। কিমান পৰিমাণে বাঢ়িছে তাক যিটো মানে একচুৱেল এমাউণ্ট সেইটো আমি গণনা কৰিব নোৱাৰোঁ, কাৰণ এই পদ্ধতিয়ে ভোক্তাৰ আচৰণৰ সম্পৰ্কে সম্পূৰ্ণভাৱে তেওঁলোকে ব্যাখ্যা কৰিব নোৱাৰিলে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে যে নব্য সংস্থাপিত যিখিনি সাংখ্যিকীয় উপযোগিতাৰ দৰে এএনএম সাংখ্যিকীয় উপযোগিতাই ইয়াৰ পৰিসৰ বা তীব্ৰতা প্ৰকাশ কৰিব নোৱাৰে, ই কেৱল অনিশ্চয়তাৰ মাত্ৰাহে প্ৰতিফলিত কৰিব। জাষ্ট এটা স্কেল হিচাপে ইয়াক ৰিপ্ৰেজেণ্ট কৰিছে, এটা মাত্ৰাহে ই প্ৰতিফলন কৰিছে, কিন্তু তাৰ স্ক'পটো কি, তাৰ কিমান তীব্ৰতা আছে এই কথাখিনি প্ৰকাশ কৰিব পৰা হোৱা নাই। গতিকে এইখিনি লিমিটেশ্যন আছে, যদিও লিমিটেশ্যন আছে কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। আৰু যেতিয়া আমি চইচ আণ্ডাৰ ৰিস্কৰ কনচেপ্টটো পঢ়োঁ তেতিয়াহ'লে এই তিনি প্ৰকাৰে আমি দেখিবলৈ পাওঁ, হয়তো তেওঁ ৰিস্ক ল'ব বিচাৰিব, নতুবা তেওঁ নিউট্ৰেল অৱস্থাত থাকিব, নতুবা তেওঁ ৰিস্ক ল'বলৈ নিবিচাৰিব। ঠিক আছে, এই তিনিওটা কণ্ডিশ্যনতে কিন্তু তোমালোকে উইথ ডায়েগ্ৰাম এক্সপ্লেইন কৰিব লাগিব। ঠিক আছে, তেতিয়াহে তোমালোকৰ কুৱেশ্যনটো কমপ্লিট হ'ব। আৰু যদি তোমালোকে গোটেই কোৰ্চটো আমাৰ লগত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম, তোমাৰ কলেজৰ নাম, তুমি কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, গোটেইখিনি ডিটেইলছ একেলগে লিখি পেলাই আমালৈ মেছেজ কৰিবা। এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজৰ পিছত তোমালোকে গোটেই কোৰ্চটো আমাৰ লগত জড়িত হ'ব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।